নমস্কাৰ সকলোকে আমি গুৱাহাটী হাইকোৰ্টৰ যি প্ৰিভিয়াছ ইয়েৰত যিসমূহ পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল তাত সেই পৰীক্ষাসমূহত ইংলিছৰ পাৰ্টৰ পৰা অৰ্থাৎ ইংলিছ ছেকশ্যনৰ পৰা যোনবোৰ কুৱেশ্যন আহিছিল তাৰ ওপৰত আমি এইটো চিৰিজ আলোচনা কৰি আছোঁ আৰু আজি তাৰে 14 নম্বৰটি পাৰ্ট আপোনালোকে এটা কোৱালিটি কণ্টেণ্ট পাই আছে য'ত আপোনালোকে 10,000 15,000 20,000 দি কিনে আপোনালোকে ছাবস্ক্ৰিপশ্যন ল'ব লাগে বেলেগত গৈ আপোনালোকে কচিং ক্লাছেছ ল'ব লাগে ইংলিছৰ বাবে তেনেধৰণৰ এটা ক্লাছ আপোনালোকে বিনামূল্যে আপোনালোকে এই ইউটিউব চেনেলটোত চাবলৈ পাই আছে আপোনালোকে এই চিৰিজটো আপোনালোকে আজি 14 নম্বৰ পাৰ্টত দেখিবলৈ পাব আপোনালোকে ফ্ৰীতে সকলো বস্তু পাই আছে গতিকে আপোনালোকে ভিডিঅ'বোৰ স্কিপ নকৰাকৈ চাই যাব আৰু এটা জ্ঞান যিহেতু ইংলিছৰ বহুত ইম্পৰ্টেণ্ট পৰীক্ষাৰ ফালৰ পৰা আপোনালোকে ইংলিছত ভাল স্ক'ৰ কৰিব লাগিব যদি আপোনালোকে কোনো এটা পৰীক্ষাত সুফল পাবলৈ আপোনালোকে বিচাৰে তেতিয়াহ'লে আপোনালোকে ইংলিছত ভাল স্ক'ৰ কৰিব লাগিব লাগিলে এডিআৰই হওক নাইবা অন্যান্য বেলেগ যিকোনো ধৰণৰ এক্সামেই হওক আপোনালোকে ইংলিছৰ যোনটো পাৰ্ট ইংলিছৰ যোনটো ছেকশ্যন তাত আপোনালোকে ভাল কাম কৰিবই লাগিব ভাল আপোনালোকে মাৰ্কছ আনিব লাগিব সেইবাবে এই ছেশ্যনটো অতি গুৰুত্বপূৰ্ণ হৈ যায় এই চিৰিজটো অতি গুৰুত্বপূৰ্ণ হৈ যায় আপোনালোকৰ বাবে আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও ছাবস্ক্ৰাইব কৰি দিব গতিকে আমি আজি আলোচনা কৰিম এই আমাৰ 14 নম্বৰ পাৰ্টটি কোনখন পেপাৰ যোনখন গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত যি পৰীক্ষা অনুষ্ঠিত হৈছিল যোনটো কহিমা ব্ৰাঞ্চৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল সেই তাত 40টা কুৱেশ্যন আহিছিল টোটেল ইংলিছৰ সেই 40টা কুৱেশ্যনৰ ভিতৰত আমি আজি যিমানকেইটা পাৰোঁ আলোচনা কৰিম যদি বেছি দীঘলীয়া হৈ যায় তেন্তে আমি যিমানকেইটালৈকে পাৰোঁ কৰিম আৰু বাকীখিনি আমি নেক্সট পাৰ্টত অৰ্থাৎ 15 নম্বৰ পাৰ্টত লৈ আহিম ইয়াৰ আগৰ ভিডিঅ'কেইটা আপোনালোকে চাবলৈ হ'লে প্লেলিষ্টত গৈ চাব পাৰিব আপোনালোকে প্লেলিষ্টৰ ডেছক্ৰিপশ্যন লিংকত নহ'লে আপোনালোকে চেনেলটোত গৈ কিনেও আপোনালোকে প্লেলিষ্টত পাই যাব ইংলিছ PUAQ বুলি ঠিক আছে গতিকে আলোচনা কৰোঁ প্ৰথমতে আছে কি গুৱাহাটী হাইকোৰ্ট এইটো দেখিছে আপোনালোকে 2024 এক্সামটো অনুষ্ঠিত হৈছিল আৰু এতিয়া যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত জেনেৰেল ইংলিছৰ কি পাৰ্ট আহিছে জেনেৰেল ইংলিছৰ কুৱেশ্যন আহিছে ইয়াত 2024 জেনেৰেল ইংলিছত টোটেল প্ৰথম 1ৰ পৰা 10লৈকে সুধিছে চুজ দ্য এপ্ৰপ্ৰিয়েট চিননিমছ মানে কি সমাৰ্থক শব্দ হয় নাই সমাৰ্থক শব্দ ঠিক আছে চিননিমছ মানে হৈ গ'ল সমাৰ্থক শব্দ অৰ্থাৎ একে ৱৰ্ড মিনিং যোনটো ৱৰ্ড হয় সেইটো কথা সুধিছে এভিডেন্স বুলি যদি আমি চাওঁ তেতিয়াহ'লে এভিডেন্সৰ যোনটো মিনিংটো কি কোনো কথা বা ঘটনা নিশ্চিত কথা তথ্য প্ৰমাণ থকা মানে প্ৰমাণটোক এভিডেন্স বুলি কোৱা হয় যোনটো আমি প্ৰুফ বুলি কওঁ প্ৰমাণ বুলি কওঁ প্ৰমাণক আমি এভিডেন্স বুলি কওঁ গতিকে প্ৰমাণৰ সমাৰ্থক শব্দ কি হ'ব ছাছপিচিয়ন মানে হৈছে সন্দেহ যোনটো নহ'ব প্ৰুফ মানে হৈছে প্ৰমাণ গতিকে অপশ্যন বি উইল বি কাৰেক্ট আনচাৰ বি ডিসকৰ্ড মানে হৈছে বিৰোধ কৰা আৰু কনভিকশ্যন মানে কি ধাৰণা বা দৃষ্টিভংগী ঠিক আছে বিশ্বাস ধাৰণা বা দৃষ্টিভংগী যাক প্ৰতিপন্ন কৰা হয় তাক মানে কনভিকশ্যন বুলি কোৱা হয় ঠিক আছে কিবা এটা কাম কৰিছে কিবা এটা ধৰক ভুল কৰিছে সেইটোক মানে কনভিক্ট কৰা বুলি কোৱা হয় কনভিকশ্যন তাৰপিছত ডিচেণ্ট মানে কি ডিচেণ্ট মানে হৈছে আপোনাক যদি ইয়াৰ মিনিংটো ক'ব যাওঁ ডিচেণ্ট মানে হৈছে তললৈ যোৱা বা হ্ৰাস পোৱা মানে হ্ৰাস মানে তললৈ যোৱা ডিগ্ৰেড হোৱা ঠিক আছে গতিকে ইয়াৰ একে মিনিঙৰ শব্দটো কোনটো হ'ব ক্লাইম মানে হৈছে অগ্ৰগতি ওপৰলৈ যোৱা আৰু এষ্টনিছ মানে কি এষ্টনিছ মানে হৈছে অপ্ৰত্যাশিত মানে যোনটো মানে অকস্মাতে বিস্ময়কৰ কিবা এটা হৈ যায় বিস্ময়কভাৱে হৈ যায় কিবা এটা সেইটো মানে অপ্ৰত্যাশিতভাৱে হোৱাটোক এষ্টনিছ বুলি কোৱা হয় আৰু ডেফিচিট মানে কি ডেফিচিট মানে হৈছে অভাৱ হোৱা ঠিক আছে আৰু ফল মানে হৈছে তললৈ যোৱা ঠিক আছে গতিকে ইয়াৰ লগত কোনটো মিলিব হ্ৰাস পোৱা আৰু ফল একেটাই গতিকে অপশ্যন ডি ইজ কাৰেক্ট তাৰপিছত একৰ্ড মানে কি একৰ্ড মানে হৈছে একমত হোৱা কোনোবা এটা একৰ্ড কৰা হয় যে চুক্তি কৰা বুলি কোৱা হয় যিটো একৰ্ড বুলি কোৱা হয় ঠিক আছে গতিকে একৰ্ড শব্দটোৰ ছেম ৱৰ্ড কোনটো হ'ব গ্ৰাণ্ট মানে হৈছে অনুমতি যেতিয়া দিয়া হয় সেইটো গ্ৰাণ্ট বুলি কোৱা হয় আৰু পেৰিলাছ মানে কি পেৰিলাছ মানে বিপদজনক ঠিক আছে বিপদজনকটোত মানে পেৰিলিছ বুলি কোৱা হয় আৰু একৰ্ড মানে হৈছে কি একৰ্ড মানে হৈছে কিবা এটা চুক্তি আৰু একমত হোৱা ঠিক আছে চুক্তি গতিকে ৰিমুভ মানে হৈছে আঁতৰাই দিয়া ঠিক আছে আৰু ৰেষ্ট্ৰিকশ্যন মানে হৈছে কি ৰেষ্ট্ৰিকশ্যন মানে হৈছে কিবা এটা সীমাবদ্ধতা কৰি দিয়া মানে ৰেষ্ট্ৰিক্ট কৰি দিয়া মানে ৰখাই দিয়া মানে বস্তু এটা ঠিক আছে গতিকে ইয়াৰ লগত ছেইম মিনিং শব্দটো হ'ব গ্ৰাণ্ট ঠিক আছে গ্ৰাণ্ট মানে হৈছে
অনুমতি দিয়া, আৰু চুক্তি মানেও হৈছে একে একমত হোৱা বা অনুমতি প্ৰদান কৰা, ঠিক আছে। আৰু এতিয়া 4 নম্বৰ কুৱেশ্যনটো কি আছে, ডিচেপ্টিভ। ডিচেপ্টিভ মানে কি? ডিচেপ্টিভ মানে হৈছে ভ্ৰমিত কৰা, ঠিক আছে। গতিকে ইয়াৰ ছেম মিনিং শব্দ হ'ব কি? অনেষ্ট। অনেষ্ট মানে নহয়, অনেষ্ট মানে হৈছে সঁচা, সৎ। আৰু মিছলিডিং মানে হৈছে ভ্ৰান্তি কৰা, বিভ্ৰান্তি সৃষ্টি কৰা, ঠিক আছে। ভ্ৰান্তি, ভুল বা ভাৱটো প্ৰকাশ কৰাক মানে মিছলিড বুলি কোৱা হয়। গতিকে ইয়াৰ ছেম মিনিং হ'ব ডিচেপ্টিভ মানেও কি? একে ভ্ৰমিত কৰা, আৰু মিছলিডিং মানেও একে ভ্ৰমিত কৰা, নহ'লে ভুলভাৱে কিবা এটা মিছলিড কৰা আৰু ভুল ভাৱ প্ৰকাশ কৰা। গতিকে মিছলিড উইল বি দ্য আনচাৰ, ঠিক আছে। ৰিফ্ৰেইন। ৰিফ্ৰেইন মানে কি? ৰিফ্ৰেইন শব্দটোৰ মিনিং হৈছে কিবা কৰা নহ'লে বিৰত হোৱা মানে। কিবা এটা কাম কৰি আছে সেইটোক যদি বন্ধ কৰি দিয়া হয় নহ'লে বিৰতি লোৱা হয় তেতিয়াহ'লে মানে কি হ'ব? ডিচেপ্টিভ বুলি কোৱা হয়, ঠিক আছে। গতিকে ইয়াৰ ছেম মিনিং শব্দটো কি হ'ব? ৰিফ্ৰেইনটো কোৱা হয়। ৰিফ্ৰেইনটো মানে হৈছে কি? কিবা এটা বন্ধ কৰি দিয়া নহ'লে মানে বিৰতি লোৱা, ৰিফ্ৰেইন ৰখাই দিয়া মানে বস্তুটো। গতিকে সেইটোৰ লগত ছেম মিনিং শব্দটো কি হ'ব? ইয়াৰ লগত ছেম মিনিং শব্দটো হ'ব এভইড। মানে হৈছে এভইড মানে কি? এভইড মানে কিবা এটা এভইড কৰা, দূৰত থকা। তাৰপাছত মিংগল। মিংগল মানে হৈছে কি? মিংগল মানে হৈছে মিলি যোৱা, মিংগল হোৱা। তাৰপিছত মেমথ মানে হৈছে যাৰ লগত একো মানে ৰিলেশ্যন নাই, সম্পৰ্ক নাই, ঠিক আছে। আৰু ডিটেষ্ট মানে হৈছে ঘৃণা কৰা, ঠিক আছে। এইটো মানে মেমথ মানে কি? বৃহৎ, মানে ডাঙৰ, মানে বহুত বৃহৎ। গতিকে ৰিফ্ৰেইন মানে হৈছে এভইড, ঠিক আছে। গতিকে এ উইল বি দ্য আনচাৰ। তাৰপিছত এবলিষ্ট। এবলিষ্ট মানে কি? এবলিষ্ট মানে হৈছে বাতিল কৰা, কিবা এটা এবলিছ কৰা, বাতিল কৰি দিয়া। আৰু বাতিল কৰি দিয়াৰ মানে ছেম মিনিং ৱৰ্ড কোনটো হ'ব? এষ্টাব্লিছ মানে প্ৰতিষ্ঠা কৰা, ঠিক আছে। এনুৱেল মানে কি হ'ল? এনুৱেল মানে হৈছে বাতিল কৰা, ঠিক আছে। এনুৱেল মানে হৈছে বাতিল কৰা। এনুৱেল আৰু এবলিছ ছেম মিনিং, ঠিক আছে। গতিকে অপশ্যন বি উইল বি কাৰেক্ট। আৰু ভেইন মানে কি? ভেইন মানে হৈছে মানে অপৰিচান্দ্ৰ, আৰু এড্ৰইড মানে হৈছে দক্ষতা, ঠিক আছে। আৰু ডিনাউন্স। ডিনাউন্স শব্দটোৰ মিনিং কি? ডিনাউন্স শব্দটো যদি আমি মিনিং চাব যাওঁ তেতিয়াহ'লে হৈছে ঘোষণা কৰি কিবা নিন্দা কৰা মানে, ঠিক আছে। কিবা এটা বস্তু নিন্দা কৰাটোক মানে নিন্দা কৰাটোক কোৱা হয়, মানে ডিনাউন্স কৰা হয়। তাৰপিছত গতিকে ডিনাউন্সটোৰ লগত ছেম মিনিং হ'ব ক্ৰিটিচাইজ কৰা। ক্ৰিটিচাইজ কৰা মানেও কি কৰা? সমালোচনা কৰা। গতিকে সমালোচনা কৰা আৰু ডিনাউন্স শব্দটো মিনিং ছেম। গতিকে অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ, ঠিক আছে। আৰু প্ৰেইজ মানে হৈছে প্ৰশংসা কৰা। আৰু চলেম মানে কি? গম্ভীৰ, ঠিক আছে। চলেমলি মানে গম্ভীৰভাৱে। তাৰপিছত ডিস্কৰ্ড মানে হৈছে বিৰোধিতা কৰা, ঠিক আছে। গতিকে ডিনাউন্স আৰু ক্ৰিটিচাইজ ছেম মিনিং, গতিকে অপশ্যন এ ইজ কাৰেক্ট। তাৰপিছত এতিয়া কৈছে লায়েবল। লায়েবল শব্দটোৰ মিনিং কি? লায়েবল মানে হৈছে দায়বদ্ধতা, ঠিক আছে। লায়েবল মানে যোন মানে দায়িত্ব তাক দিব পৰা যায়, হা। তেওঁৰ ওপৰত কোনোবা এটা বস্তু মানে দায়িত্ব আছে মানে, ঠিক আছে। সেইটোক লায়েবল বুলি কোৱা হয়, হা। এতিয়া আপুনি মোৰ পৰা 100 টকা এটা পায়, আই এম লায়েবল টু ইউ, ঠিক আছে। আপোনাক মই পইচাটো দিবলৈ মই দায়বদ্ধ, মানে মোৰতো কি আছে? দায়িত্ব আছে, মানে দিব লাগিব, কাম কৰিব লাগিব আপোনাৰ বাবে মানে। গতিকে ইয়াৰ ছেম মিনিংটো কি হ'ব? এট্ৰেক্ট। এট্ৰেক্ট মানে হৈছে আকৰ্ষিত হোৱা, ঠিক আছে। তাৰপিছত আৰ্গুমেণ্ট মানে কি? অগমেণ্ট। অগমেণ্ট মানে কি? অগমেণ্ট মানে হৈছে বৃদ্ধি পোৱা, ঠিক আছে। আৰু একাউণ্টেবলতা মানে হৈছে ছেম দায়বদ্ধতা, হা, দায়বদ্ধ। গতিকে এইটো লায়েবল মানেও একে দায়বদ্ধ, আৰু একাউণ্টেবল মানেও হৈছে দায়বদ্ধতা, ঠিক আছে। গতিকে অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ। তাৰপিছত হৈছে প্ৰপাগেট। প্ৰপাগেটৰ মিনিংটো কি? প্ৰপাগেটৰ মিনিংটো হৈছে প্ৰচাৰ কৰা, ঠিক আছে। কিবা এটা বস্তু যিটোক প্ৰচাৰ কৰিলে প্ৰপাগেট বুলি কোৱা হয়। গতিকে প্ৰচাৰ কৰাৰ ইয়াৰ ছেম মিনিং থকা ৱৰ্ডটো কি হ'ব? ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে স্প্ৰেড মানেও কি? বিস্তাৰ কৰা, ঠিক আছে। এইটো হৈছে প্ৰচাৰ কৰা, মানে প্ৰসাৰ কৰা, মানে বিস্তাৰ কৰাই হওক, প্ৰপাগেট। আৰু স্প্ৰেড মানেও হৈছে প্ৰচাৰ কৰা, মানে প্ৰসাৰ কৰা, মানে বৃদ্ধি কৰা, ঠিক আছে। গতিকে ছেম মিনিং এইটোৱে হ'ব, স্প্ৰেড, ঠিক আছে। টাৰ্বুলেণ্ট মানে কি? টাৰ্বুলেণ্ট মানে অশান্ত, ঠিক আছে।
টাৰ্বুলেণ্ট মানে অশান্ত, মানে যেনেকৈ অ'চেনবোৰত টাৰ্বুলেণ্ট হয়, যেনেকৈ অশান্ত হৈ যায়, তাৰপিছত সেইটো মানে। তাৰপিছত আৰু ইউজুৱেল মানে হৈছে যোনটো ইউজুৱেলি বুলি কোৱা হয়, যোনটো সাধাৰণতে, ঠিক আছে, সাধাৰণ। আৰু পাৰ্টাৰ্ব মানে কি? পাৰ্টাৰ্ব মানে হৈছে অস্থিৰ, মানে যাৰ স্থিৰতা নাই। গতিকে প্ৰপাগেট আৰু স্প্ৰেড ছেইম মিনিং। এতিয়া যদি আমি চাব যাওঁ ছাবগেট, ছাবগেট শব্দটোৰ মিনিংটো কি? ছাবগেট শব্দটোৰ মিনিংটো হৈছে কিবা এটা বস্তু যেতিয়া আমি মানে ধ্বংস কৰা, মানে ছাবগেট বুলি কোৱা হয়, ঠিক আছে। গতিকে ধ্বংস কৰাটোৰ লগত যদি ক্ৰিয়েটটো হৈছে উল্টা মিনিং, এইটো নহ'ব। ক্ৰিয়েট মানে হৈছে কিবা এটা সৃষ্টি কৰা। তাৰপিছত আৰু প্ৰফাউণ্ড মানে কি? প্ৰফাউণ্ড মানে হৈছে গভীৰ, গভীৰ নহ'ব। শ্লাগিছ মানে কি? শ্লাগিছ মানে হৈছে অলস, আৰু ডেষ্ট্ৰয় মানে হৈছে ধ্বংস, ঠিক আছে। গতিকে এইটো হ'ব ধ্বংস, আৰু ডেষ্ট্ৰয় মানে হৈছে ধ্বংস। ছেম, অপশ্যন ডি ইজ কাৰেক্ট। তেনেকৈ আমি এতিয়া 11 নম্বৰ পৰা 20 নম্বৰটো চাম। 11 নম্বৰ পৰা 20 নম্বৰত কি হৈছে? এপ্ৰপ্ৰিয়েট এণ্টনিমছ মানে উল্টা মিনিং। এতিয়া ছেম, ইম্পভাৰিষ্ট, ইম্পভাৰিষ্ট মানে কি? ইম্পভাৰিষ্ট মানে হৈছে দৰিদ্ৰ, মানে দুখীয়া, ঠিক আছে। হিউজ নহ'ব, হিউজ মানে ডাঙৰ, আৰু টেষ্টি মানে সোৱাদ। তাৰপিছত প'ৰ মানে হৈছে গৰীব, মানে দুখীয়া, মানে এইটো ছেম শব্দ, এইটো নহ'ব। ৱেলথি, ৱেলথিটো হৈছে বিপৰীত শব্দ, ঠিক আছে। ৱেলথি মানে ধনী, গতিকে অপশ্যন ডি ইজ কাৰেক্ট। তাৰপিছত যদি গাইগান্তিক বুলি কোৱা হয়, জাইগান্তিক, জাইগান্তিক বুলি কোৱা হয়। জাইগান্তিক মানে কি? জাইগান্তিক মানে হৈছে বৃহৎ, মানে বহুত ডাঙৰ, মানে ঠিক আছে। গতিকে টাইনি মানে সৰু, হিউজ মানে ডাঙৰ, ঠিক আছে। হিউজ মানে সমাৰ্থক শব্দ। তাৰপিছত এনমেলি মানে কি? অসাধাৰণ। আৰু ফেটিড মানে হৈছে যেতিয়া মানে বেয়া বেয়া গোন্ধায়, দুৰ্গন্ধ, সেইটোক মানে ফেটিড বুলি কোৱা হয়। গতিকে জাইগান্তিক মানে ডাঙৰ, আৰু তিনি মানে সৰু, তিনি মানে সৰু, গতিকে তিনি উইল বি দ্য কাৰেক্ট আনচাৰ, যিহেতু কি হৈছে? বিপৰীত শব্দ সুধিছে। আৰু কেলছ, কেলছ মানে কি? কেলছ মানে হৈছে হৃদয়হীন, যাৰ মানে হৃদয় নাই, মানে ঠিক আছে, দিল নাই বুলি কোৱা হয়, সেইটো কেলছ বুলি কোৱা হয়। গতিকে হাৰ্টলেছ, এইটো ছেইম মিনিং। তাৰপিছত কাইণ্ড, কাইণ্ড মানে কি? যাৰ হৃদয় আছে, গতিকে অপশ্যন বি উইল বি দ্য কাৰেক্ট। তাৰপিছত ৰিপালচন, ৰিপালচন মানে কি? ৰিপালচন মানে শব্দটোৰ অৰ্থ কি? ৰিপালচন শব্দটোৰ অৰ্থ হৈছে বিৰক্তি লোৱা, মানে কাৰোবাৰ পৰা মানে বিৰত থাকিবলৈ অনুভৱ হোৱা, মানে আমনি লাগি গৈছে, ৰিপালচন মানে আমনি লাগি গৈছে, ঠিক আছে। গতিকে এইটো ৰিপালচন বুলি কোৱা হয়, ঠিক আছে। কাৰোবাৰ পৰা আপোনাৰ যেতিয়া আমনি লাগিছে, সেইটো ৰিপালচন বুলি কোৱা হয়। গতিকে তাৰ উল্টাটো কি হ'ব? এট্ৰেকশ্যন হ'ব, ঠিক আছে, হয় নাই? কাৰোবাৰ পৰা আপোনাৰ থাকি আমনি লাগিছে, কাৰোবাৰ লগত ৰিপালচন হৈ গৈছে একদম পূৰা, গতিকে তাৰ উল্টাটো হ'ব এট্ৰেকশ্যন, আপোনাৰ থাকিব মন গৈছে, গতিকে এট্ৰেকশ্যন উইল বি দ্য কাৰেক্ট আনচাৰ, অপশ্যন এ উইল বি দ্য কাৰেক্ট। ডিছগাষ্ট মানে কি? ডিছগাষ্ট মানে বিৰক্তি, ছেম মিনিং। আৰু শক্তিশালী, ৰবাষ্ট, মিনিং এনে ৰবাষ্ট মানে হৈছে শক্তিশালী। গতিকে নেক্সটটো চাইছোঁ অবটিউজ, অবটিউজ মানে কি? অবটিউজ মানে হৈছে ইয়াৰ শব্দটো হৈছে যেতিয়া মানে মানে কি হয়? মাথা মূৰ্ছিত হৈ যোৱা, মানে ঠিক আছে। গতিকে এই অবটিউজৰ শব্দটোৰ উল্টা মিনিংটো কি হ'ব? ডাল মানে হৈছে কম বুদ্ধিয়ক, মানে ঠিক আছে। ক্লেভাৰ মানে হৈছে বুদ্ধিয়ক, গতিকে অবটিউজৰ উল্টাটো কি হ'ব? ক্লেভাৰ হ'ব। গতিকে অবটিউজ মানে যিহেতু মানে অলস যোনটো কোৱা হয়, অবটিউজ বুলি কোৱা হয়, গতিকে তাৰ উল্টাটো কি হ'ব? ক্লেভাৰ। অলস মানে কি? অলস মানে হৈছে যোন মানে ইমান চালাক নহয়, মানে ঠিক আছে, তাক অবটিউজ বুলি কোৱা হয়। গতিকে তাৰ উল্টাটো কি হ'ব? তাৰ উল্টাটো হ'ব ক্লেভাৰ, ঠিক আছে। আৰু টেণ্ডাৰ মানে হৈছে নম্ৰ, আৰু ষ্টুপাৰফি মানে কি? এইটো মানে ছেইম মিনিং, গতিকে ক্লেভাৰটো হ'ব উল্টা, গতিকে অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ। তাৰপিছত যদি চাওঁ আমি অব্লিটাৰেট, অব্লিটাৰেট শব্দটোৰ মিনিং কি? অব্লিটাৰেট শব্দটোৰ মিনিং হৈছে কি? সম্পূৰ্ণভাৱে ধ্বংস কৰি তাক মানে অব্লিটাৰেট বুলি কোৱা হয়, ঠিক আছে। গতিকে ইয়াৰ উল্টাটো কি হ'ব? সৃষ্টি কৰা। ইয়াৰ যদি উল্টাটো যদি ধ্বংস কৰা হয়, তেতিয়াহ'লে উল্টাটো হ'ব ইয়াৰ ক্ৰিয়েট, সৃষ্টি কৰা, ঠিক আছে। ডেষ্ট্ৰয়টো ছেইম মিনিং। মিউডেণ্ট মানে কি? মিউডেণ্টটো নহয় এইটো,
লিবাৰেট মানে হৈছে মুক্ত কৰা, গতিকে অব্লিটাৰেট মানে হৈ গৈছিলে ধ্বংস কৰা, কমপ্লিট ডেষ্ট্ৰইড। তাৰপিছত আৰু তাৰ উল্টাটো হ'ব ক্ৰিয়েট। ডিটেষ্ট মানে কি? ডিটেষ্ট মানে হৈছে ঘৃণা কৰা, যাক ঘৃণ কৰা হয় তাক ডিটেষ্ট বুলি কোৱা হয়। ঘৃণা, গতিকে ইয়াৰ উল্টাটো কি হ'ব? এডমায়াৰ কৰা, এডমায়াৰ মানে প্ৰশংসা কৰা, কাৰোবাক ঘৃণা কৰা, তাৰ উল্টাটো কি হ'ব? প্ৰশংসা কৰা। হেট মানে একেই ঘৃণা কৰা। তাৰপিছত এবজিউৰ মানেও কি? এবজিউৰ মানে হৈছে ত্যাগ কৰা, আৰু এলিউৰ মানে যেতিয়া আকৰ্ষিত হয় তেতিয়া এলিউৰ বুলি কোৱা হয় মানে, ঠিক আছে। গতিকে ডিটেষ্টৰ উল্টাটো হ'ব এডমায়াৰ। কনচলিডেট মানে কি? কনচলিডেট মানে হৈছে একত্ৰিত মানে, একত্ৰিতভাৱে থকা, একত্ৰিত মানে শক্তিশালী কৰা, ঠিক আছে। কনচলিডেট একত্ৰিত কৰা নহ'লে শক্তিশালী কৰা, একত্ৰিত কৰা মানে একলগ কৰা, ঠিক আছে। গতিকে কম্বাইন মানেও একেই, একলগ কৰা। কোৰ্চ মানে এইটো বেলেগ, এইটো মিনিং নাই মিলা। কোৰ্চ মানে হৈছে থেৰা ল'ব। তাৰপিছত ডচাইল মানে কি? এইটো কি মিনিং নাই। আৰু ছেপাৰেট মানে হৈছে কি? ছেপাৰেট কৰা, একত্ৰিত কৰা উল্টাটো হ'ব ছেপাৰেট কৰা, মানে ভাগ কৰা, বিভক্তি কৰা, ঠিক আছে। ইঞ্জিনিয়াছ মানে কি? একদম মানে যোনটো সৰল, একদম নিৰ্মল, তাক মানে ইঞ্জিনিয়াছ বুলি কয়, ঠিক আছে। ইঞ্জিনিয়াছ, তাৰ উল্টাটো কি হ'ব? একদম চতুৰ মানে, একদম তীক্ষ্ণ, চতুৰ, ঠিক আছে। ইঞ্জিনিয়াছ মানে হৈছে যোনটো একদম চিম্পল মানে, আৰু তাৰ উল্টাটো হ'ব একদম সৰল, একদম সহজ সৰল মানুহ বুলি কোৱা হৈছে ইঞ্জিনিয়াছ মানুহ। গতিকে তাৰ উল্টাটো হ'ব কি? একদম চালাক মানে, একদম চিয়ানা। গতিকে তাৰ উল্টাটো হ'ব কি? চিয়ানা। গতিকে আৰ্টফুল মানে হৈ গৈছে চতুৰ, ঠিক আছে। গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট। তাৰপিছত চাইক'ফেণ্ট এই শব্দটোৰ মিনিং কি? মিনিংটো হৈছে মানে ওৱান কাইণ্ড অফ মানে পাৰ্চন, যি মানে কিবা এটা মানে অপৰচুনিটি পাম বুলি প্ৰশংসা কৰি দেখায় মানে, একদম পূৰা এনেই উঠাই দিব মানে একদম পূৰা আপোনাক। তো সেইটো কি বুলি কোৱা হয়? চাইক'ফেণ্ট বুলি কোৱা হয়, ঠিক আছে। তাৰ উল্টাটো কি হ'ব? তাৰ উল্টাটো হ'ব মডেষ্ট, ঠিক আছে। মডেষ্ট মানে কি? মডেষ্ট মানে একদম বিনম্ৰ, ঠিক আছে। গতিকে চাইক'ফেণ্টৰ উল্টাটো হৈছে মডেষ্ট। অপশ্যন বি ইজ দ্য কাৰেক্ট। চাইক'ফেণ্টৰ উল্টাটো হৈছে মডেষ্ট, আৰু বাকীকেইটাৰ লগত একো মিলা নাই মানে। ইণ্ডিপেণ্ডেঞ্চ মানে হৈছে স্বাধীন। ছিগনিফিকেণ্ট মানে হৈছে গুৰুত্বপূৰ্ণ, আৰু এপাঠি মানে হৈছে মানে এইটো অনুৰক্তি য'ত নাথাকে মানে, সেইটো মানে এপাঠি বুলি কোৱা হয়, ঠিক আছে। গতিকে আমি আজি 20টা কুৱেশ্যন চালোঁ, আৰু নেক্সট পাৰ্টটোত আমি বাকী থকা 20টা কুৱেশ্যন চাম, ঠিক আছে। যদি আজি চাওঁ তেতিয়াহ'লে দীঘলীয়া হৈ যাব ভিডিঅ'টো। গতিকে আমি বাকীকেইটা 21ৰ পৰা 40 নম্বৰলৈকে বাকী 20টা আছে যি কুৱেশ্যন, সেইটো আমি নেক্সট ভিডিঅ'ত লৈ আহিম। গতিকে আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।